নমস্কাৰ, এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত মই মেইনছৰ টপিকৰ ওপৰত ডিসকাস কৰিম আৰু বিষয়বস্তুটো হ'ল ইমাৰ্জেন্সি প্ৰভিজন। আমাৰ কনষ্টিটিউচনত থকা এই যে ইমাৰ্জেন্সি প্ৰভিজন, এই ইমাৰ্জেন্সি প্ৰভিজনটো আমি প্ৰিলিমছৰ কাৰণে হওক বা মেইনছৰ কাৰণে হওক জনাটো খুবেই জৰুৰী হয়। মই ক'ব খোজো যে প্ৰিলিমছৰ কাৰণে কি ধৰণে জৰুৰী আৰু মেইনছৰ কাৰণে কি ধৰণে। প্ৰথম কওঁ প্ৰিলিমছৰ কথা। প্ৰিলিমছৰ ক্ষেত্ৰত আমি ইমাৰ্জেন্সি প্ৰভিজনটো পঢ়িবই লাগিব, কাৰণ ইয়াত থকা যিকেইটা আৰ্টিকল হ'ল 352, 356, 360 আৰ্টিকল কেইটা কি হয় আমি জনাটো জৰুৰী হয়। আনহাতে আমি আৰু কিছুমান পইণ্ট আমি প্ৰিলিমছৰ কাৰণে জানিব লাগিব। সেই সময়ত আমাৰ যি লেজিসলেচাৰৰ ৰুল কেনেকুৱা থাকে বা প্ৰেসিডেন্টৰ ৰুল কেনেকুৱা হয়, লোকসভা যদি ডিজলভ হয় তেন্তে সেই প্ৰভিজনটো কেতিয়ালৈকে বৰ্তি থাকিব, বা স্পেচিয়েল মেজৰিটি লাগে নে সিম্পল মেজৰিটি লাগে, বা 352 লগত 56ৰ আৰ্টিকলটোৰ ডিফাৰেন্স কেনেকুৱা হ'ব পাৰে। লগতে আৰু এনেকুৱা ধৰণৰ পইণ্টটো আহে যে ইমাৰ্জেন্সি প্ৰভিজনৰ সময়ত আমাৰ কিবা কিবি ফাণ্ডামেণ্টেল ৰাইটছ সাসপেন্ড হয় নেকি। এই গোটেই পইণ্টখিনি আমি ভালদৰে জানিলেহে আমি প্ৰিলিমছৰ কুৱেশ্যন ফেচ কৰিব পাৰিম এই ইমাৰ্জেন্সি প্ৰভিজনৰ ওপৰত। আনহাতে মেইনছৰ কাৰণেও জৰুৰী হয়, কাৰণ এই 2025 চনত 1975ৰ পৰা আজিলৈকে ধৰি 50 বছৰ সম্পূৰ্ণ হৈছে, অৰ্থাৎ 1975ত ইণ্ডিয়া গান্ধীৰ দিনত নেশ্যনেল ইমাৰ্জেন্সি ডিক্লেয়াৰ কৰা হৈছিল। গতিকে 50 ইয়াৰ্ছ কমপ্লিট হৈছে। গতিকে মেইনছৰ কাৰণে আমি নিশ্চয় এই টপিকটো ইম্পৰ্টেণ্ট বুলি আমি ভাবিব পাৰোঁ। আজিৰ মূল বিষয়টো আমি আৰম্ভ কৰোঁ পলম নকৰি। ইয়াত আপোনালোকে আৰম্ভণিতে এটা বাক্য নিশ্চয় দেখিছে। এই বাক্যটো মই আপোনালোকৰ কাৰণে ব্যৱহাৰ কৰিছোঁ, সাকসেছ উইল নক ইউৰ ডোৰ, কিপ ষ্টাডিং। মই কৈছে যে মটিভেশ্যন আমাক লাগিবই। মই চেষ্টা কৰিম, আজি মই এটা প্লেন কৰিছোঁ যে আগন্তুক দিনত মই NCERTৰ ওপৰতো ভিডিঅ' বনাবৰ কাৰণে চেষ্টা কৰিম। যিসকল নিউ কামাৰ্ছ হয় তেওঁলোকক মই কি ধৰণে NCERT পঢ়িছিলোঁ বা আমি কম সময়ত কি ধৰণে NCERT পঢ়োঁ সেইটো আলোচনা কৰিম। 5 মিনিটছৰ চিৰিজটো চলিয়ে থাকিব, আৰু লগতে কিছুমান ছাবজেক্টৰ স্পেচিফিক আমাৰ কনচেপ্ট বেছ কিছুমান নলেজ লাগে, সেইবিলাকৰ ওপৰতো মই ভিডিঅ' বনাবৰ কাৰণে চেষ্টা কৰিম। আৰু এই মেইনছৰ যি লং ডিছকাশ্যন চিৰিজ এইটো কণ্টিনিউৱাছ চলি যাব। আৰু এইখিনিতে মই কৈ থওঁ 5 মিনিটছৰ চিৰিজটোৰ মই পইণ্ট হিচাপত আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰিছোঁ। তাত বৰ বেছি ডেছক্ৰাইব কৰিব পৰা সময়কণ নাথাকে, কাৰণ ডেছক্ৰাইব কৰা মানে ভিডিঅ'টো দীঘল হৈ যায়। গতিকে 5 মিনিটছৰ চিৰিজত যেতিয়া মই কথাখিনি কৈ যাওঁ আপোনালোকে মন দি শুনিব, কোনটো পইণ্টত মই কিখিনি কথা কৈ গৈছোঁ এইটোৱে আপোনালোকক নিশ্চয় উপকৃত কৰিব। এতিয়া আজিৰ যিটো ইমাৰ্জেন্সি প্ৰভিজন 50 years ago, on the night of June 25, 1975, the Indira Gandhi government declared emergency on the grounds of internal disturbances. মই এই কথাটো আপোনালোকক অলৰেডি ভিডিঅ'টোৰ আৰম্ভণিত কৈছোঁ যে 1975ৰ পৰা এতিয়ালৈকে 50 years কমপ্লিট কৰিছে। আৰু ইয়াত যিটো শব্দ ইয়াত দিয়া আছে ইণ্টাৰনেল ডিষ্টাৰবেন্স, এই ইণ্টাৰনেল ডিষ্টাৰবেন্স শব্দটো আমি মন দি এইকাৰণে ৰাখিম, আমি যেতিয়া পাছৰখিনি পঢ়িম আমি দেখিম যে এই শব্দটো আমাৰ সংবিধানৰ পৰা এই শব্দটোক ৰিপ্লেচ কৰা হৈছে। কাৰণ আমি এতিয়ালৈকে যদি আমি চাওঁ আমাৰ যি ইমাৰ্জেন্সি প্ৰভিজন আমি 3বাৰ ইমপ্লিমেণ্ট কৰা হৈছে। 1962ত আছিল, 1975, 1971ৰ সময়তো ইয়াক ডিক্লেয়াৰ কৰা হৈছিল। 1962 আৰু 71টো অন গ্ৰাউণ্ড অফ ৱাৰ আছিল, গতিকে সেইটো লজিকেল হয়। কিন্তু 1975টো ইণ্টাৰনেল ডিষ্টাৰবেন্সৰ ওপৰত বেছ কৰি নেশ্যনেল ইমাৰ্জেন্সি ডিক্লেয়াৰ কৰা হৈছে, যিটো কণ্ট্ৰভাৰ্চিয়েল হয়। আমি ইয়াৰ লগত জড়িত যিটো হিষ্ট্ৰিকেল ফেক্ট বা হিষ্ট্ৰিকেল যিখিনি কাহিনী সেইখিনি এই ভিডিঅ'টোত আমি আলোচনা নকৰোঁ, কাৰণ সেইখিনি আপোনালোকে গুগল চাৰ্চ কৰিলে নিজেই পাব, বা ভৱিষ্যতে যদি প্ৰয়োজন হয় মই বেলেগ ভিডিঅ'ত কথাখিনি আলোচনা কৰিম। আজি আমি ডাইৰেক্টলি টপিকটোলৈ যাওঁ। ডাৰ্ক চেপ্টাৰ ইন মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী that left a wide ranging and lasting impact on Indian politics. A state emergency declared by the then Prime Minister Indira Gandhi on June 25, 1975 lasted for 21 months. India entered the 50th year of imposition of the emergency, which saw the suspension of civil liberties, curtailment of press freedom, mass arrest, the cancellation of election and rule by decree. এতিয়া আমাৰ যি ডেমক্ৰেসি হয়, লাৰ্জেষ্ট ডেমক্ৰেসি যেহেতু ইণ্ডিয়া হয়, আমি অট'ক্ৰেটিক ৰুল কেতিয়াও নিবিচাৰোঁ, আমি ডেমক্ৰেটিক কাণ্ট্ৰি হয়। আমি আব্ৰাহাম লিংকনৰ বাক্যটো জানো, ডেমক্ৰেসি ইজ বাই দ্য পিপুল, ফৰ দ্য পিপুল, অফ দ্য পিপুল হয়। কিন্তু তেনেকুৱা ক্ষেত্ৰতো কিন্তু আমি 1975ৰ সময়ত ইণ্ডিৰা গান্ধীৰ দিনত আমি কিছুমান অট'ক্ৰেসি দেখা পাওঁ বা অট'ক্ৰেটিক শাসন আমি দেখা পাওঁ। তাৰে এটা আমি অংশ হিচাপে এই 1975ৰ ইমাৰ্জেন্সিটো আমি ভাবিব পাৰোঁ, য'ত
সিভিল লিবাৰ্টি বিলাক সাসপেন্ড কৰা হৈছিল কাৰ্টেলমেন্ট অফ প্ৰেছৰ ফ্ৰীডম অৰ্থাৎ ব্ৰিটিছৰ সময়ৰ দিনৰ এটা সময় ঘূৰি আহিছিল বুলি ক'ব পাৰি এতিয়া নেক্সট আমি আমাৰ আৰ্টিকলটোৰ ওপৰত বেছ কৰি আমি জানিব লাগিব আমি ইমাৰ্জেন্সি প্ৰভিজনটো পঢ়িবলৈ যাওঁতে আমি প্ৰথমতে জানিব লাগিব যে তাৰ ৰেশনেলি কি বা ইয়াৰ প্ৰয়োজনীয়তাটো কি আমি ফাৰ্স্ট হেতু চাম মই স্ক্ৰিনত দিয়াৰ ধৰণে আপোনালোকে চাব যে ইমাৰ্জেন্সি প্ৰভিজন সাৰ্ভ এজ এ প্ৰটেক্টিভ ৰিং এটা এটা শব্দ ব্যৱহাৰ কৰা হৈছে প্ৰটেক্টিভ ৰিং মোৰ লাষ্ট যিকিটা ভিডিঅ' আছিল সেই ভিডিঅ'ত কেইবাজনো কম্পিটিটৰে মোক সুধিছে তেওঁলোকে একচুৱেলি আছামিজ মিডিয়ামৰ হয় ময়ো আছামিজ মিডিয়ামৰ আছিলোঁ স্কুলিং কিন্তু তেওঁলোকে কয় যে ইংৰাজীত কেনেধৰণে লিখা আৰম্ভ কৰিম বা ইংৰাজীত অলপ ভয় লাগে এনেকুৱা ধৰণৰ কথা কেইটামান মোক কৈছে এই কথাটো মই এই কাৰণে ক'লো ইয়াৰ মাজতে যে তেওঁলোকে নিউজ পেপাৰ ৰিডিংটো খুব জৰুৰী হয় আৰু বিশেষকৈ এনেকে পঢ়ি যাওঁতে আমি ষ্টেণ্ডাৰ্ড কিছুমান শব্দ ব্যৱহাৰটো আমি শিকিব লাগিব এতিয়া প্ৰটেক্টিভ ৰিং যিটো শব্দ পাইছো এই শব্দটো এই বাক্যটোৰ কাৰণে খুব জৰুৰী অৰ্থাৎ এটা শব্দত বিভিন্ন ধৰণৰ অৰ্থ লুকাই থাকিব পাৰে আমি তেনেকুৱা ধৰণে শব্দবোৰ মনত ৰাখিবলৈ চেষ্টা কৰিম কৈছে এৰাউণ্ড দ্য ফ্ৰেজাইল ৰিপাব্লিক সিস্টেম এতিয়া বক্সত থকা কথাখিনি চাব দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া কেন বি বোথ ইউনিটেৰী এজ ৱেল এজ ফেডাৰেল একৰ্ডিং টু দ্য ৰিকুৱাৰমেণ্টছ অফ টাইম এণ্ড চাৰ্কামষ্টেঞ্চেছ In normal times, it is framed to work as a federal system, but in times of emergency, it is so designed to make it work as though it was a unitary system. এই কথাখিনি বুজিবৰ কাৰণে যিসকল নিউকামাৰ হয় বা যিসকলে প্ৰথমবাৰৰ কাৰণে এপিএসসি প্ৰিপেয়াৰ কৰিছে বা সায়েন্স বেকগ্ৰাউণ্ডৰ পৰা আহি আৰ্টছৰ এই টপিকবোৰ পঢ়িবলৈ লৈছে তেওঁলোকে প্ৰথম মই এটা হোমৱৰ্ক হিচাপে দিছো যে আপোনালোকে ফেডাৰেলিজম বা ফেডাৰেল ষ্ট্ৰাকচাৰটো কি বুজায় সেই কথাখিনি আপোনালোকে এনচিআৰটি বা যিকোনো কিতাপৰ পৰা পঢ়িবৰ কাৰণে চেষ্টা কৰক ফেডাৰেল ষ্ট্ৰাকচাৰ মানে কেনেকুৱা ধৰণৰ এলিমেন্টস খিনি আছে বা ফেডাৰেল ষ্ট্ৰাকচাৰ বুলি ক'লে কেনেকুৱা ধৰণৰ ক্যাৰেক্টাৰিষ্টিক্স খিনি আমি দেখা পাওঁ সেই বস্তুটো আপোনালোকে জানিব লাগিব এতিয়া ইয়াত দুটা শব্দ ইউজ কৰিছে ইয়াত দুটা শব্দ আমি পাইছো ইউনিটেৰী আৰু ফেডাৰেল এতিয়া ফেডাৰেলৰ ক্ষেত্ৰত মই প্ৰথম কথাটো কওঁ যে চেণ্টাৰ আৰু ষ্টেটৰ মাজত কিছুমান দায়িত্ব ভগোৱা আছে যাৰ কাৰণে আমি তিনিখন লিষ্ট পাওঁ এখন হ'ল ষ্টেট লিষ্ট সেকেন্ড হ'ল চেন্ট্ৰেল লিষ্ট আৰু ইউনিয়ন লিষ্ট কয় আচলতে আৰু থাৰ্ড হ'ল কনকাৰেন্ট লিষ্ট গতিকে কিছুমান ডিউটি চেণ্টাৰক দিয়া হৈছে আৰু কিছুমান ডিউটি ষ্টেটক দিয়া হৈছে আৰু কনকাৰেন্টত চেণ্টাৰ বা ষ্টেট দুইটাই কৰিব পাৰে গতিকে আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যন এনেকুৱাকৈ ফ্ৰেম কৰা হৈছে যে আমি নৰ্মেল টাইমত আমি ফেডাৰেল ষ্ট্ৰাকচাৰত থাকিম অৰ্থাৎ চেণ্টাৰ ষ্টেটৰ মাজৰ যিটো ৰিলেশ্যন বা ডিভিজন হেতু থাকিব কিন্তু ইমাৰ্জেন্সি প্ৰভিজনৰ ক্ষেত্ৰত ষ্টেটৰ ৰুলটোৰ পৰা আঁতৰি পেলাই চেণ্টাৰ ৰুলটো মেক্সিমাইজ হৈ যাব আৰু সেই কাৰণে ইয়াত কোৱা হৈছে যে সামটাইমছ আমি ইউনিটেৰী হ'ম আৰু সামটাইমছ আমি ফেডাৰেল হ'ম আৰু সেই কাৰণে ইয়াক বহুজনে কোৱাসি ফেডাৰেল বুলি কয় ইণ্ডিয়ান যিটো ষ্ট্ৰাকচাৰ হয় এতিয়া আমাক কি কাৰণে ইমাৰ্জেন্সি প্ৰভিজন লাগে আমি ইয়াত থকা আমাৰ কনষ্টিটিউশ্যনৰ শব্দকিটা চাব সভৰেনিটি ইউনিটি ইন্টিগ্ৰিটি সিকিউৰিটি এই গোটেইকিটা সেফগাৰ্ড কৰিবৰ কাৰণে সাৰ্বভৌমত্ব ইউনিটিটোৰ কাৰণে ইন্টিগ্ৰিটি সিকিউৰিটি এই গোটেইকিটাক সেফগাৰ্ড কৰিবৰ কাৰণে আমাৰ ইমাৰ্জেন্সি প্ৰভিজনটো জৰুৰী সভৰেনিটি মানে কি সাৰ্বভৌমত্বটো খুব জৰুৰী এটা শব্দ হয় অৰ্থাৎ আমাৰ ইণ্ডিয়া এতিয়া সভৰেন কান্ট্ৰি হয় ইয়াত যিখিনি বিষয়বস্তু আছে তাত বেলেগ কান্ট্ৰি ইন্টাৰফেয়াৰ নকৰে বা ইন্টাৰফেয়াৰ কৰিব নোৱাৰে গতিকে সেই দিকটো মেইনটেইন কৰিবৰ কাৰণে ইমাৰ্জেন্সি প্ৰভিজনৰ দৰকাৰ হয় Next point is historical accounts have indicated that any sign of weakness of central government has led to balkanization and disintegration of the unit. এতিয়া এইখিনিতে এটা কথা মনত পৰিছে আমি যদি ইউএছএ ষ্ট্ৰাকচাৰটো চাওঁ ইউএছএত কি হয় ইউনাইটেড ষ্টেটছ অফ আমেৰিকা বুলি কয় ইয়াত ষ্টেটছ বিলাক লগ খাই আমেৰিকা যুক্তৰাষ্ট্ৰ হৈছে তাত যিবিলাক ৰাজ্য লগ খাইছে সেই ৰাজ্যবিলাকে নিজৰ ইচ্ছামতে আঁতৰি যাব পাৰে যেটো সিসিত বুলি কয় ইংৰাজীত কয় কিন্তু আমাৰ ভাৰতৰ ক্ষেত্ৰত যিখিনি ৰাজ্য একলগ হৈ পেলাই আমাৰ ভাৰতখন হৈছে সেই ৰাজ্যবিলাকে নিজৰ ইচ্ছামতে সিসিত কৰিব নোৱাৰে অৰ্থাৎ সিসেশন পাৱাৰটো তেওঁলোকৰ নাই হয়তো কোনোবা এখন ৰাজ্যৰ যদি মাটি আন এখন ৰাজ্যক দিব লাগে হেতু সেন্ট্ৰেল গভৰ্নমেন্টৰ পাৰ্লিয়ামেন্টৰ পাৱাৰ থাকিব বা এখন ৰাজ্যৰ নাম হলনি কৰাৰ ক্ষেত্ৰত পাৰ্লিয়ামেন্টৰ পাৱাৰ থাকিব আৰু কোনেও নিজৰ ইচ্ছামতে এনেকুৱা হ'ব নোৱাৰে যে আজি আমি ভাৰতৰ পৰা আঁতৰি নিজে এখন ৰাষ্ট্ৰ হম বা নিজে এখন বেলেগ ৰাজ্য গঢ়ি দিলি এনেকুৱা ধৰণৰ হ'ব নোৱাৰে গতিকে ইয়াত এইটোই কৈছে যে হিষ্ট্ৰিকেল যিবিলাক একাউণ্টছ আছে যিবিলাক কাহিনী আছে তাৰ পৰা বিভিন্ন ধৰণৰ
দেশৰ ক্ষেত্ৰত দেখা যায় সেন্ট্ৰেল গভৰ্নমেন্টটো যদি উইক হয় তেন্তে যেটো ইউনিয়নৰ ইন্টিগ্ৰেশন থাকে ইন্টিগ্ৰেশনটো কমি যায় বা যেটো একেলগে থকাৰ যেটো সুবিধা এই সুবিধাটো লাহে লাহে কমি যায় সেই কাৰণে সেন্ট্ৰেলৰ পাৱাৰটো খুবেই জৰুৰী Next is to deal with unforeseen situation arising in case of exigencies where the national interest and unity is threatened. গতিকে নেশনাল ইন্টাৰেষ্টৰ ক্ষেত্ৰত হওক বা দেশৰ মান মৰ্যাদা ৰক্ষাৰ ক্ষেত্ৰত হওক তেন্তে তেনেকুৱাৰ ক্ষেত্ৰতো কিন্তু এই ইমাৰ্জেন্সি প্ৰভিজনছ খিনি খুবেই জৰুৰী এটা ষ্টাৰ্টিংৰ পইণ্ট হল নেক্সট আমি চাও ইমাৰ্জেন্সি প্ৰভিজন এতিয়া আৰু তেতিয়া কেনেকুৱা আছিল মই পঢ়ি গৈছো কাৰণ ইয়াত যিখিনি বুজাব লাগে মই আপোনালোকক বুজাই যাম আৰু বাকিখিনিটো এক্স্যাক্টলি যিখিনি পইণ্ট হয় সেম হয় কাৰণ আৰ্টিকুলৰ কথা হয় কনস্টিটিউশনৰ কথা আন্ডাৰ আৰ্টিকল 352 খুব মনত ৰাখিব 352 টো খুব জৰুৰী হয় The Constitution of India The President may on the advice of Council of Minister headed by the Prime Minister বেকিটত থকাটো খুব জৰুৰী চাব Council of Minister headed by Prime Minister তেওঁলোকৰ এডভাইস পালেহে President issue proclamation of emergency if the security of India or any part of the country is threatened যদি প্ৰেসিডেন্টে সন্তুষ্টি লাভ কৰে সন্তুষ্টিটো কিন্তু জেনাৰেলি ক'ব গলে বাক্যত আছে কিন্তু সন্তুষ্টি তেতিয়া লাভ কৰিব যেতিয়া কাউন্সিল অফ মিনিষ্টাৰে হেডেড বাই প্ৰাইম মিনিষ্টাৰে তেওঁলোকক এডভাইস দিব তেওঁক এডভাইস দিব আৰু যেতিয়া এডভাইস দিব তাৰ ৰিজনটো কিন্তু বেলেগ একো হ'ব নোৱাৰে ইয়াত তিনটা ৰিজন দিয়া আছে ওয়াৰ হ'ব লাগিব অথবা এক্সটাৰ্নাল এগ্ৰেছন হ'ব পাৰে বা আৰ্ম ৰিবেলিয়ন হ'ব পাৰে ইয়াত কিন্তু ইন্টাৰনেল ডিস্টাৰবেন্স শব্দটো আমি লিখা নাই কি কাৰণে লিখা নাই আমি পিছত পঢ়িম 44th এমেন্ডমেন্ট এটা হৈছিলে তাত কি হৈছিলে আমি চাম Next was Article 358 frees the state of all limitation imposed by Article 19 as soon as emergency is imposed. গতিকে emergency provision to impose হোৱাৰ লগে লগে Article 19 টো কিন্তু সম্পূৰ্ণ suspend হৈ যায় 359 shall empowers the president to suspend the right of people except under Article 20 and 21 এইটোৱে মই কৈছো প্লিমছৰ কাৰণে এই ফ্যাক্টবোৰ ইম্পৰ্টেন্ট ইয়াত Article 359 ত যেটো কোৱা হৈছে যে গোটেইবিলাক ৰাইট সাসপেন্ড কৰে প্ৰেসিডেন্টৰ পাৱাৰ থাকে আৰু আৰ্টিকল 20 আৰু 21 টো হে সাসপেন্ড নহয় আমি 21 আৰু 20 আৰ্টিকলটো কি হয় হেতু আপোনালোকে চাব আৰু কমেন্ট কৰক কমেন্ট যি সকলে জানে to move court for the enforcement of their rights during an emergency very simple in 1975 in the ground of internal disturbance instead of armed rebellion তেতিয়া armed rebellion হিচাপে নহয় internal disturbance ৰ ওপৰত বেছ কৰিহে গভৰ্নমেন্টে ইমাৰ্জেন্সি ডিক্লেয়াৰ কৰিছিলে This was the only instance of proclamation of emergency due to internal disturbance. Internal disturbance or oporot etue ekmatro emergency declare kora eta somoy boli koise. The internal disturbance ami ei shobdotu atorai dim constitution or pora ba ei jitu ami 1975 ot korisilu etu etia provision nai karon internal disturbance or hobida tu loi pelai jikono government e emergency declare koribo pare. কাৰণ যিয়ে নহক কাউন্সিল অফ মিনিষ্টাৰ যেহেতু প্ৰাইম মিনিষ্টাৰে হেড কৰে হেডেড বাই প্ৰাইম মিনিষ্টাৰ গতিকে প্ৰেসিডেন্টক কনভিন্স কৰাটো বৰ বেছি অসুবিধা নহব গতিকে হেতু এটা প্ৰভিজন আমাৰ কাৰণে ড্ৰবেক আছিল the other two occasions মই অলৰেডি কৈছিলো যে অক্টোবৰ 26 1962 ওয়াৰৰ সময়ত আৰু ডিসেম্বৰ 3 1971 তেতিয়া ওয়াৰৰ সময়তে এই ইমাৰ্জেন্সিটো প্ৰক্লেম কৰা হৈছিল আপোনালোকে কাইন্ডলি 1962 ত কাৰ লগত ওয়াৰ হৈছিল আৰু 71 ত কাৰ লগত ওয়াৰ হৈছিল কমেন্ট দিব This ground of internal disturbance was removed by the Constitution 44th Amendment Act 1978 এতিয়া প্লিমছৰ কাৰণে আমাৰ এই জৰুৰী পইণ্টটো এটোৱে হ'ল যে ইন্টাৰনেল ডিস্টাৰবেন্স শব্দটো কনস্টিটিউশনৰ কোনটো এমেন্ডমেন্টে আৰু কিমান চনৰ এমেন্ডমেন্টে ইয়াক আতৰাইছিল হেতু হ'ল 44th এমেন্ডমেন্ট এই শব্দটো আতৰাইছিল এতিয়া তাৰ লগতে আমি প্লিমছৰ যি সকল নিউ কামাৰ্স হয় তেওঁলোকে জানিব লাগিব যে এমেন্ডমেন্ট নো কেনেকৈ কৰে কনস্টিটিউশনাল এমেন্ডমেন্ট হবৰ কাৰণে কি ধৰণৰ পদ্ধতি আছে আমি আলোচনা কৰিম এতিয়া এনি মানে ইয়াত নৰ্থ ইষ্ট বুজোৱা নাই এটো নেশনাল ইমাৰ্জেন্সি বুজাইছে ইজ প্ৰক্লেম বাই দ্য প্ৰেসিডেন্ট আন্ডাৰ আৰ্টিকল 352 এতিয়া আমি এটো ফাইনালি আমি এটো গম পালো যে আৰ্টিকল 352 ৰ জৰিয়তে নেশনাল ইমাৰ্জেন্সি ডিক্লেয়াৰ কৰা হয় আৰু তাৰ কাৰণে অলৰেডি আমি এই সেন্টেন্সটো আগতেই পঢ়িছিলো এটো ৰিপিট হৈ গল ওয়াৰ হক বা এক্সটাৰ্নাল এগ্ৰেছন হক বা এক্সটাৰ্নাল ইমাৰ্জেন্সি যেনেকৈ ওয়াৰ হ'ব পাৰে বেলেগ দেশৰ লগত আৰ্ম ৰিবেলিয়ন যেটো ইন্টাৰনেল ইমাৰ্জেন্সি কয় দেশৰ ভিতৰতে যদি আৰ্ম ৰিবেলিয়ন হয় বিদ্ৰোহ ঘোষণা হয় তেতিয়াও আমি এটো আমি ইমাৰ্জেন্সি
প্ৰক্লেম কৰিব পাৰো অৰ্থাৎ ডিক্লেয়াৰ কৰিব পাৰো এতিয়া 38th Amendment Act 1975 allowed the president to issue emergency proclamation on ground of war, external aggression, armed rebellion, or imminent danger thereof. While 44th Amendment Act 1978 replaced internal disturbance with armed rebellion. এই শব্দটোৰ ঠাইত armed rebellion শব্দটো নতুনকৈ সংযোজন কৰিলে সংযোগ কৰা নাই আঁতৰাই দিলে ৰিপ্লেস কৰিলে এতিয়া territorial extend to some national emergency can extend to the whole of the country or only part of it etu খুব ইম্পৰ্টেন্ট এনেকুৱা কোৱেশ্চনৰ ওপৰত বেস কৰি এমসিকিউ বনিলে প্ৰিলিমিনাৰী টান হৈ যায় গতিকে এনেকুৱা অপচন থাকিব যে which of the following is true regarding national emergency দিলে it can extend to whole of India second দিলে part of India তেতিয়াতো আমাৰ মনলৈ আহিব ন্যাশনাল মানে আমি ন্যাশনাল বুলি বুজিলো গতিকে আমি মনলৈ এনেকুৱা আহিব কি জানি গোটেই ভাৰতবৰ্ষতে হ'ব পাৰ্টত দিব নোৱাৰে তেনেকুৱা মনলৈ আহিব পাৰে বাট দুইটাই শুদ্ধ হেতু এটা ইম্পৰ্টেন্ট হল 42nd Amendment Act 1976 enabled the president to limit the operation of national emergency to a specific part of India এটো এটা ইম্পৰ্টেন্ট হয় পাৰ্লিয়ামেন্টাৰী এপ্ৰুভেল তো আমি জানিব লাগিব ফৰ প্লিম স্পেসিফিক পাৰ্লিয়ামেন্টাৰী এপ্ৰুভেল তো আমি চাও কেনেকুৱা ধৰণৰ এপ্ৰুভেলৰ প্ৰয়োজন হয় 44th Amendment Act National emergency must be approved by both houses within 1 month by special majority. Special majority জৰিয়তে এমাহৰ ভিতৰত within 1 month আগতে originally 2 months হয় national emergency তে approve কৰিব লাগিব both houses by both houses ৰাজ্যসভা হওক বা লোকসভা হওক দুই হাউস অফ দা পিপল হওক বা কাউন্সিল অফ ষ্টেটস দুইটাৰ জৰিয়তে ই এপ্ৰুভ হ'ব লাগিব within 1 month originally 2 months বুলি আমি ইয়াত মেনশন আছে গতিকে এটো এপ্ৰুভ হ'ব লাগিব স্পেশাল মেজৰিটি কি হয় আমি আলোচনা কৰিম স্পেশাল মেজৰিটি বিষয়ে জানিব লাগিব সিম্পল মেজৰিটি তো কি হয় জানিব লাগিব তাৰ কাৰণে আমি এটা স্পেসিফিক ভিডিও লম এতিয়া কৈছে ইফ দা লোক সভা ইজ ডিজলভ এট দা টাইম অফ ডিক্লাৰেশন এই পইণ্টস বিলাকে প্ৰিলিমছৰ কাৰণে জৰুৰী যদি লোকসভা ডিজলভ হৈ যায় অৰ্থাৎ 5 বছৰ যেটো লোকসভাৰ টাইম পিৰিয়ড হয় তাৰ আগতে যদি ডিজলভ হৈ যায় তেতিয়া কি হ'ব ৰাজ্যসভাৰ এপ্ৰুভেল ৰিমেইনছ ভ্যালিড ৰাজ্যসভাই যেটো এপ্ৰুভ যদি অলৰেডি কৰিছিলে তেন্তে ৰাজ্যসভাৰ যেটো এপ্ৰুভেল হেতু ভ্যালিড হৈ থাকিব কিন্তু এটা ইন্টাৰেস্টিং ৰিকনস্টিটিউটেড লোকসভা মাস এপ্ৰুভ ইট উইদিন 30 ডেজ অফ ইটস ফাৰ্স্ট সিটিং যেতিকে নতুনকৈ লোকসভা গঠন হ'ব তেওঁলোকৰ ফাৰ্স্ট সিটিংৰ 30 দিনৰ ভিতৰত এই এপ্ৰুভেলটো তেওঁলোকে একসেপ্ট কৰিব লাগিব ভ্যালিড হয় নে নহয় তাৰ ওপৰতে ডিপেন্ড কৰিব এতিয়া ডিউৰেশনটো আমি জানিম যে ন্যাশনাল ইমাৰ্জেন্সি কিমান ডিউৰেশনৰ কাৰণে থাকিব পাৰে 6 monthৰ কাৰণে থাকে and can be extended to indefinite period মানে অসীম সময়ৰ কাৰণে ইয়াক এক্সটেন্ড কৰিব পাৰি কিন্তু জেনাৰেলি 6 মাহৰ কাৰণে থাকে কিন্তু প্ৰত্যেক 6 মাহৰ মূৰে মূৰে পাৰ্লিয়ামেন্টৰ এপ্ৰুভেল ল'ব লাগিব হেতু 44 এমেন্ডমেন্ট অৰ্থাৎ সাপোজ ধৰি ললো আজি ন্যাশনাল ইমাৰ্জেন্সি ডিক্লেয়াৰ কৰিছে তেতিয়া হলে হি 6 মাহৰ কাৰণে ডেফিনেটলি থাকিব কিন্তু 6 মাহতকে যদি এক্সটেন্ড কৰিব লগা হয় তেন্তে আকৌ কিন্তু পাৰ্লিয়ামেন্টৰ এপ্ৰুভেলৰ প্ৰয়োজন হ'ব Parliament in the sense yet লোকসভা ৰাজ্যসভা দুইটাৰ কথা কোৱা হৈছে the revocation কেতিয়া ৰিভোক কৰিব পাৰি it can be revoked anytime by the president without requirement of approval by parliament এতিয়া হেতু ইম্পৰ্টেন্ট হল যে ৰিভোকেশন অৰ্থাৎ তাক আতৰাই দিয়াৰ ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ পাৰ্লিয়ামেন্টৰ এপ্ৰুভেলৰ প্ৰয়োজন নহয় আৰু প্ৰেসিডেন্টে যিকোনো সময়তে ইয়াক ৰিভোক কৰিব পাৰে লোকসভা can pass a resolution to disapprove the continuation of national emergency এটো ইম্পৰ্টেন্ট হয় if 1/10 of its total members submit a written notice to the speaker এটো খুব ইম্পৰ্টেন্ট যেটো কন্টিনিউশন তাক ডিসএপ্ৰুভ কৰিবৰ কাৰণে যদি 1/10 টোটাল মেম্বাৰৰ 1/10 অৰ্থাৎ আমি জানো আমাৰ 550 মেম্বাৰ এতিয়া 545 আছে গতিকে তাৰ 10th 1/10 বুলি কৈছে গতিকে 1/10 মেম্বাৰ বুলি ক'লে আমি কিমান 55 যদি 550 হয় গতিকে আৰু যদি 545 হয় 54 54 জন মেম্বাৰে যদি ৰিটেন নোটিস স্পিকাৰক দিয়ে যদি সেশনত থাকে অৰ্থাৎ যেতিয়া মানে সেশন বিলাক চলি থাকে লোকসভাৰ সেশন আমি জানিব লাগিব প্ৰেসিডেন্টক দিব যদি হে সেশনত নাথাকে এটো এটা ইম্পৰ্টেন্ট এ স্পেশাল সিটিং মাস্ট বি হেল্ড উইদিন 14 days the special sitting arrange কৰিব লাগিব 14 days ৰ ভিতৰত মানে হেই যেটো ৰিটেন নোটিস পালে তাৰ 14 days ৰ ভিতৰত স্পেশাল সিটিং arrange কৰিব লাগিব the resolution must be passed by simple majority আৰু হেই resolution to simple majority pass হৈ যাব এটো ইম্পৰ্টেন্ট হল
যে এপ্ৰুভ কৰিবৰ কাৰণে ষ্টাৰ্টিঙত যেতিয়া প্ৰক্লেমেশ্যনৰ কাৰণে এপ্ৰুভ কৰা হয় তেন্তে স্পেচিয়েল মেজৰিটি লাগিব, কিন্তু তাক ডিসএপ্ৰুভ কৰাৰ কাৰণে কিন্তু পিছত এক্সটেণ্ডেড টাইমৰ কাৰণে ডিসএপ্ৰুভ কৰাৰ ক্ষেত্ৰত তাত সিম্পল মেজৰিটি লাগিব। এটা ইম্পৰ্টেণ্ট। এতিয়া জুডিচিয়েল ৰিভিউ বেছিক ষ্ট্ৰাকচাৰ হয়। জুডিচিয়েল ৰিভিউ অৰ্থাৎ যদি যিকোনো এটা সাপোজ সুপ্ৰিম কোৰ্টৰ ৰায় হ'ল, সেই ৰায়টোকে যদি আকৌ ভেৰিফাই কৰিব লগা হয় বা তাৰ ওপৰত সুপ্ৰিম কোৰ্টে আকৌ যদি আগৰটো বোলে ভুল আছিল এতিয়া নতুনকৈ নতুন এটা সংযোজন কৰিব বিচাৰে, সেই যিটো পদ্ধতি তাকে জুডিচিয়েল ৰিভিউ বুলি কয়। আৰু এইটো ক্ষেত্ৰতো জুডিচিয়েল ৰিভিউটো কিন্তু এপ্লিকেবল হয়। 38ৰ যিটো এমেণ্ডমেণ্ট এক্ট আছিল, ইমাৰ্জেঞ্চি ডিক্লেৰেশ্যন ইমিউন টু জুডিচিয়েল ৰিভিউ, অৰ্থাৎ 38ৰ এমেণ্ডমেণ্ট এক্ট এখন উলিয়াইছিলে। মানে এইটো এটা পলিটিকেল মটিভ আছিলে যে নেশ্যনেল ইমাৰ্জেঞ্চিটো মানে কোনো ধৰণৰ জুডিচিয়েল ৰিভিউ কৰিব নোৱাৰিবৰ কাৰণে তেনেকুৱা ধৰণৰ এটা এমেণ্ডমেণ্ট আনিছিলে। কিন্তু আকৌ যিটো 44th এমেণ্ডমেণ্ট হ'ল, 44th এমেণ্ডমেণ্টৰ জৰিয়তে জুডিচিয়েল ৰিভিউৰ আণ্ডাৰত আনিলে, অৰ্থাৎ নেশ্যনেল ইমাৰ্জেঞ্চিটো কোনো ধৰণৰ বায়াছ ৰিজন বা কোনো ধৰণৰ মই মতালিত কেতিয়াও দিব নোৱাৰে, তাক জুডিচিয়েল ৰিভিউ এপ্লিকেবল হ'ব। অৰ্থাৎ সুপ্ৰিম কোৰ্টে ক'ব যে এইটো ভেলিড নে ইনভেলিড। ঠিক তেনেকৈ ইয়াত এটা এক্সাম্পল চাওঁ। ইন দ্য মিনাৰ্ভা মিল কেছ 1980, দ্য সুপ্ৰিম কোৰ্ট হেল্ড দ্যাট প্ৰক্লেমেশ্যন অফ নেশ্যনেল ইমাৰ্জেঞ্চি কেন বি চেলেঞ্জ ইফ ইট ইজ মালাফাইড। মই যিটো শব্দ কৈছোঁ শব্দটো হ'ল মালাফাইড, অৰ্থাৎ নিজৰ মতে কৰিব নোৱাৰিব। বেছড অন ইৰেলিভেণ্ট অৰ এক্সট্ৰানিয়াছ ফেক্টছ অৰ ইজ এবজাৰ্ড অৰ পাৰভাৰ্ছ। গতিকে এই শব্দকেইটা চাব আপোনালোকে, মালাফাইড হ'ব নালাগিব। চেণ্টাৰ আৰু ষ্টেটৰ ওপৰত কেনেকুৱা ধৰণৰ ইমপ্লিকেশ্যন হয় নেশ্যনেল ইমাৰ্জেঞ্চি আহিলে। ফাৰ্ষ্ট হৈছে চেণ্টাৰৰ সকলোবিলাক পাৱাৰ আহি যাব এক্সিকিউটিভ ডাইৰেকশ্যন। মই খুব সংক্ষেপে ক'ব চাইছোঁ, আপোনালোকে পজ কৰি লাইন বাই লাইন চাব। যিকোনো মেটাৰ ক্ষেত্ৰত চেণ্টাৰ পাৱাৰফুল হৈ যাব। ষ্টেট গভৰ্ণমেণ্ট চেণ্টাৰৰ আণ্ডাৰত থাকিব। লেজিছলেচাৰৰ ক্ষেত্ৰত কেনেকুৱা হ'ব, ষ্টেট লেজিছলেচাৰ ছাছপেণ্ড কৰা নহয়, অৰ্থাৎ আমাৰ যি বিধানসভা আছে বিধানসভা ছাছপেণ্ড কৰা নহয় বা ষ্টেট যিটো লেজিছলেচাৰ তাক ছাছপেণ্ড কৰা নহয়। কিন্তু পাৰ্লিয়ামেণ্টে ষ্টেট লিষ্টৰ যিকোনো ছাবজেক্ট, মই অলৰেডি কোৱা যিটো ইউনিয়ন লিষ্ট ষ্টেট লিষ্টৰ যিকোনো ছাবজেক্টত চেণ্টাৰে বা পাৰ্লিয়ামেণ্টে ল বনাব পাৰিব। আৰু কৈছে ছাচ ল চিজ টু অপাৰেট 6 months আফটাৰ দ্য ইমাৰ্জেঞ্চি এণ্ড। এইবিলাকে প্ৰিলিমছৰ কাৰণে ফেক্ট হয়, এইবোৰ জৰুৰী হয়। পাৰ্লিয়ামেণ্টে যিখিনি ল ইমাৰ্জেঞ্চি সময়ত বনাব সেই ল পাছত এপ্লিকেবল নহ'ব। আৰু সেই টাইম ফ্ৰেমটো হ'ল যে নেশ্যনেল ইমাৰ্জেঞ্চি যদি আজি ষ্টপ হৈছে, ঠিক 6 মাহলৈকে সেই লখিনি চলিব। তাৰ 6 মাহৰ পিছত কিন্তু সেই লখিনি চলাব নোৱাৰে, চিজ হৈ যাব, বন্ধ হৈ যাব। এই পাৰ্লিয়ামেণ্ট ইজ নট ছেছন, পাৰ্লিয়ামেণ্টে যদি ছেছনত নাথাকে, আপোনালোকে কমেণ্ট কৰিব পাৰ্লিয়ামেণ্টৰ কেইটা ছেছন হয়। দ্য প্ৰেচিডেণ্ট কেন ইছ্যু অৰ্ডিনেঞ্চেছ অফ ষ্টেট অন ষ্টেট ছাবজেক্ট। পাৰ্লিয়ামেণ্ট যদি তেতিয়া ছেছনত নাথাকে তেতিয়া প্ৰেচিডেণ্টে অৰ্ডিনেঞ্চ ইছ্যু কৰিব পাৰে। Additionally, Parliament can confer powers and impose duties on center or its authority. Very simple. Financial or the President can modify the constitutional distribution of revenues between center and state. মানে প্ৰেচিডেণ্টৰ হাততে পাৱাৰ থাকে, চেণ্টাৰ আৰু ষ্টেটৰ মাজত কাক কিমান টকা দিব সেইটো প্ৰেচিডেণ্টে মডিফাই কৰিব পাৰে। ইনক্লুডিং ৰিডিউচিং অৰ কেঞ্চেলিং ট্ৰান্সফাৰ, এইটো বুজি পাইছে, ৰিডিউচো কৰিব পাৰে বা কেঞ্চেল কৰি দিব পাৰে। লাইফ অফ লেজিছলেচাৰ চাওঁ, ভেৰি চিম্পল। 5 বছৰৰ সময় 5 বছৰে থাকে, গতিকে 5 বছৰতকে 6 বছৰ কৰিব পাৰিব একেবাৰতে। ধৰি ল'লো 7 বছৰ বিচাৰিছে কিন্তু একেবাৰতে 6 বছৰে পাৰিব, কিন্তু আনলিমিটেড টাইমৰ কাৰণে পাৰে, ফৰ এনি লেংথ অফ টাইম। কিন্তু এবাৰত কিন্তু এবছৰহে এক্সটেণ্ড কৰিব পাৰে। State legislative assembly চাওঁ, parliament can extend the tenure of state legislative assembly by 1 year at a time, same হয়। However, the extension cannot go beyond 6 months after the emergency ceases to operate. Already লোকসভা টাৰ্ম হ'ল 5 বছৰ। 5 বছৰতকৈ যদি নেশ্যনেল ইমাৰ্জেঞ্চি সময়ত ইয়াৰ পিৰিয়ডটো এক্সটেণ্ড কৰিব লগা হয়, একেবাৰতে এবছৰ পাৰিব, কিন্তু এনি লেংথ অফ টাইম বুলি কৈছে, অৰ্থাৎ 2 বছৰো পাৰে 3 বছৰো পাৰে, কিন্তু একেবাৰতে এবছৰকেহে পাৰে। ঠিক ষ্টেটৰ ক্ষেত্ৰতো তেনেকুৱা। ষ্টেটৰ ক্ষেত্ৰত ধৰি ল'লো 5 বছৰ কমপ্লিট কৰিলে, 5 বছৰ কমপ্লিট কৰাৰ পিছত এবাৰতে এবছৰহে পাৰিব। কিন্তু ধৰি ল'লো ইমাৰ্জেঞ্চি প্ৰভিজনটো শেষ হ'ল, নেক্সট 6 মাহে তাক এক্সটেণ্ড কৰিব পাৰিব, তাতকৈ আৰু বেছি নোৱাৰে। এতিয়া আমি ইয়াত এটা বস্তু চাওঁ, আৰ্টিকল 58 আৰু 59ৰ ডিফাৰেঞ্চটো চাম।
একেবাৰে শেষত এতিয়া আহোঁ মেইনছৰ কাৰণে এই টপিকটো কেনেকৈ জৰুৰী হ'ব পাৰে। তাৰ মাজতে এয়া মোৰ এইটো খানা আহি গ'ল। মই আগতে মোৰ এটা অভ্যাস আছিলে, যিমানে পঢ়ি থাকোঁ সিমানে কিবা এটা নহয় সৰু সৰু বস্তু খাই থাকোঁ, আৰু তেতিয়া মনটো বহি থাকে, বাহিৰলৈ ওলাই যাব মন নাযায়। এনেকৈ চবৰে নিজৰ নিজৰ এটা ষ্টাইল থাকে। যি কি নহওক এইটো বাদ দিছোঁ। ছেকেণ্ড আহোঁ মূল কথাটো লৈ, যে এই বিষয়টো মেইনছৰ কাৰণে কি ধৰণে আমি প্ৰিপেয়াৰ কৰিম বা মেইনছত কেনেকৈ আমাৰ কামত আহিব। প্ৰথম কথা হ'ল যে ডাইৰেক্ট কুৱেশ্যন আমি পাব পাৰোঁ, হোৱাট ইজ দ্য ইমাৰ্জেঞ্চি প্ৰভিজন অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন, তেনেকৈ আমাৰ আহিব পাৰে। নেক্সট আমি পাব পাৰোঁ যে ক্ৰিটিকেলি এনালাইজ দ্য ইমপ্লিকেশ্যন অফ ইমাৰ্জেঞ্চি প্ৰভিজন অন ইণ্ডিয়ান ফেডাৰেল ষ্ট্ৰাকচাৰ। এইটো এটা খুব জৰুৰী এটা কুৱেশ্যন। গতিকে এনেকুৱা ধৰণৰ এই দুটা কুৱেশ্যন আপোনালোকে চেষ্টা কৰিব। প্ৰথমটো কুৱেশ্যন ক্ষেত্ৰত আমি গোটেইখিনি প্ৰভিজন জানিব লাগিব, কি ধৰণে পাৰ্লিয়ামেণ্টৰ এপ্ৰুভেলৰ প্ৰয়োজন হয়, কি ধৰণে প্ৰেচিডেণ্টে ইয়াক ৰিভোক কৰিব পাৰে, ইয়াক ইমপ্লিমেণ্ট কৰাৰ কাৰণে কেনেকুৱা কেনেকুৱা আৰ্টিকলবিলাক ছাছপেণ্ড হয়, এই গোটেই প্ৰভিজনছখিনি আমি লিখিব লাগিব। আৰু ছেকেণ্ডটোক টেকেল কৰিবৰ কাৰণে আমি চেণ্টাৰ ষ্টেটৰ ৰিলেশ্যনটোক কেনেকুৱা এফেক্ট কৰে সেইটো আমি জানিব লাগিব। অলৰেডি আমি আলোচনা কৰিছোঁ যে চেণ্টাৰ মোৰ পাৱাৰফুল হৈ যায়। ইণ্ডিয়ান কনষ্টিটিউশ্যনত যিটো ফেডাৰেল ষ্ট্ৰাকচাৰ আছিল তাত অলপ ইম্পেক্ট আহে। আমাৰ ইউনিটেৰী আৰু ফেডাৰেল যিটো ষ্ট্ৰাকচাৰ তাৰ ঠাইত সেই সময়ত আমাৰ ষ্ট্ৰাকচাৰটো ইউনিটেৰী হৈ যায়। চেণ্টাৰক পাৱাৰ দিয়াৰ এটা কাৰণ হ'ল যে আমি কিছুমান হিষ্ট্ৰিকেল একাউণ্টছৰ পৰা দেখা পাওঁ যে যদি চেণ্টাৰক বেছি পাৱাৰ দিয়া নাযায় তেন্তে যিটো ইউনিয়ন গঢ় লৈ উঠে, ৰাজ্যবিলাকৰ যিটো যুক্তৰাষ্ট্ৰ গঠন হৈ উঠে, সেইটোৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সৃষ্টি হয়। বিভিন্ন ধৰণৰ বিদ্ৰোহ সৃষ্টি হ'ব পাৰে। এনেকুৱা ধৰণৰ বহু কথাখিনি আমি আলোচনা কৰিলোঁ। আপোনালোকে লিখি পেলাই মোক মেইল কৰিব, বা লিখাখিনি PDF হিচাপে মোক টেলিগ্ৰাম চেনেলটো দিব পাৰে। মই টেলিগ্ৰামৰ লিংকটো ডেছক্ৰিপশ্যনত প্ৰত্যেকটো ভিডিঅ'তে দি আহিছোঁ। আপোনালোকে খালি ৰিভাইজ কৰক। প্ৰিলিমিনেৰীৰ কাৰণে আটাইতকৈ ডাঙৰ টেকনিকটোৱে হ'ল ৰিভিজন। সৰু সৰু কুৱেশ্যনবিলাকক যেতিয়া MCQ বনাই দিয়া যায়, ডিউ টু লেক অফ ৰিভিজন আমাৰ গোটেই অপশ্যনছখিনি একেই নিচিনা লাগে। গতিকে প্ৰিলিমছৰ মূল মন্ত্ৰই হৈছে ৰিভিজন। আশা কৰিছোঁ আজিৰ ভিডিঅ'টো আপোনালোকে ভাল পালে বা আপোনালোকৰ কামত আহিব। আপোনালোকৰ বহুমূলীয়া কমেণ্ট দিব, আপোনালোকৰ ডাউট যিখিনি আছে মোক কমেণ্টৰ জৰিয়তে জনাব, আৰু মই নতুন ভিডিঅ' এটাৰ সৈতে আপোনালোকক আকৌ লগ পাম। আজিলৈ ৰাখিছোঁ, নমস্কাৰ।